ইণ্টাৰনেশ্যনেল কুম্ফু কাউন্সিলৰ উদ্যোগত উৰিষ্যাৰ পুৰীত যোৱা ৩০ নৱেম্বৰ আৰু ১ ডিচেম্বৰ তাৰিখে অনুষ্ঠিত কৰা হয় নৱম বাৰ্ষিক ৰাষ্ট্ৰীয় কুম্ফু প্ৰতিযোগিতা। উক্ত প্ৰতিযোগিতাত দেশৰ কেইবাখনো ৰাজ্যৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰাৰ লগতে অসম দলো অংশ লয়। উক্ত প্ৰতিযোগিতাতে অসমৰ দলটিয়ে শীৰ্ষস্থান দখল কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়। ইয়াৰ ভিতৰত কামৰূপ জিলাৰ ৮গৰাকী খেলুৱৈয়ে পদক অৰ্জন কৰে। সোণৰ পদক উমাংগ দাস, মৃগাংক দাস আৰু সমীৰণ বৈশ্যই আজুৰি আনে। সিলভাৰ পদক লাভ কৰে প্ৰিন্স দাস, তন্ময় মেধি, পম্পী কলিতা আৰু হিয়ামণি নাথে। আনহাতে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় সংঘমিত্ৰা দাসে। উল্লেখ্য যে অসম দলৰ নেতৃত্বত বহন কৰিছিল আবিদুৰ ৰহমান বৰা, অৰূপ দাস, চন্দন বৈশ্য, প্ৰণৱ দৈমাৰী, গোলাপ দৈমাৰী, ৰূপম হাজৰিকা, প্ৰাঞ্জল দাস, শনি দাস, নৱকুমাৰ দাস, নৱজ্যোতি শৰ্মা, সীমান্ত দাস, অপূৰ্ব ৰাজখোৱা, ৰুবুল আলী, ধৃতিৰাজ তালুকদাৰ, ভূপেন্দ্ৰ এন দাস, শিৱানী বৰ্মন, ধীৰাজ বৈশ্য, ৰাজু তালুকদাৰ আৰু গৌতম দাসে। নমস্কাৰ অসমবাসী ৰাইজ। যোৱা ৩০ নৱেম্বৰ আৰু ১ ডিচেম্বৰ তাৰিখে উৰিষ্যাৰ পুৰীত যি নেশ্যনেল কুম্ফু চেম্পিয়নশ্বিপ হৈ গ'ল, সেই নেশ্যনেল কুম্ফু চেম্পিয়নশ্বিপত আমাৰ অসম দলে অংশগ্ৰহণ কৰিছিল। এইখন নৱমতম নেশ্যনেল কুম্ফু চেম্পিয়নশ্বিপ আছিল আৰু এই অসম দলৰ পৰা আমি প্ৰায় ৭০গৰাকীমান ল'ৰা ছোৱালী খেলুৱৈ তাত গৈ অংশগ্ৰহণ কৰিছিলোঁ। তাউলু আৰু চান্দা বিভাগত চাব জুনিয়ৰ, ছিনিয়ৰ, জুনিয়ৰ এই তিনিটা বিষয়ত আমি অংশগ্ৰহণ কৰিছিলোঁ। এই খেলত অসম দলে সকলো ষ্টেটতকৈ বেছি মেডেল গ্ৰহণ কৰি অসম শ্ৰেষ্ঠ দল হিচাপে পৰিচিত হয় আৰু অসমৰ খেলুৱৈয়ে তাউলু আৰু চান্দা দুয়োটা বিভাগতে শ্ৰেষ্ঠ খেলুৱৈ বঁটা অৰ্জন কৰে। অসমক বাদেও আৰু বেলেগ বেলেগ ষ্টেটেও তাত অংশগ্ৰহণ কৰিছিল, যেনে ধৰক উৰিষ্যা, ৱেষ্ট বেংগল, তামিলনাডু, কেৰেলা, এইদৰে প্ৰায় ১২টামান ষ্টেটে তাত অংশগ্ৰহণ কৰিছিল। প্ৰায় ৩০০মান প্ৰতিযোগী হৈছিল আৰু এই খেলত আমাৰ কামৰূপ জিলাৰ পৰা দুটা আমাৰ যিখিনি ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিছিল, সেই ল'ৰা ছোৱালীখিনিৰ মই নামখিনি কৈ দিব বিচাৰিছোঁ। আমাৰ আজাৰা মিৰ্জাপুৰৰ পৰা আৰু ৰায়গড়িৰ পৰা কামৰূপ জিলাৰ আমি দুজন প্ৰশিক্ষকে গৈছিলোঁ, নৱকুমাৰ দাস, মই আৰু লগতে সীমান্ত দাস। আমাৰ ৮জন খেলুৱৈ তাত অংশগ্ৰহণ কৰি ৮জনে বঁটা পাবৰ কাৰণে সক্ষম হয়। তেখেতসকলৰ নামখিনি মই উল্লেখ কৰি দিছোঁ। উমং দাস গ'ল্ড মেডেল পাইছিল, মৃগাংক দাস গ'ল্ড মেডেল পাইছিল, সমীৰ বৈশ্য গ'ল্ড মেডেল পাইছিল, প্ৰিন্স দাস চিলভাৰ মেডেল, তন্ময় মেধি চিলভাৰ মেডেল, পম্পী কলিতা চিলভাৰ মেডেল, হিয়ামণি নাথ চিলভাৰ মেডেল, সংঘমিত্ৰা দাস ব্ৰঞ্জ মেডেল। তেখেতসকলক আমি আমাৰ কুম্ফু কামৰূপ জিলা কুম্ফু সন্থাৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। যোৱাকালি আমাৰ ক্লাছত সম্বৰ্ধনা তেওঁলোকক জনোৱা হৈছিল ৰাজহুৱাভাৱে। আৰু এই খেলখন নৱমতম ৰাষ্ট্ৰীয় কুম্ফু চেম্পিয়নশ্বিপ আছিল আৰু এই খেলখন ইণ্টাৰনেশ্যনেল কুম্ফু কাউন্সিলৰ আণ্ডাৰত অনুষ্ঠিত কৰা হৈছিল। আৰু আমাৰ এই খেলখনত সহায় কৰি দিছিল অসম ট্ৰেডিশ্যনেল কুম্ফু সন্থাৰ মাষ্টাৰ অৰূপ দাস আৰু গৌতম দাস, চন্দন ভূমিক। তেখেতসকলে আমাক যথেষ্ট সহায় কৰি দিলে এই খেলখন খেলিবৰ বাবে। তেখেতসকলক আমি আমাৰ কুম্ফু তৰফৰ পৰা, কামৰূপ জিলা কুম্ফু সন্থাৰ তৰফৰ পৰা যথেষ্ট ধন্যবাদ জনাইছোঁ। ধন্যবাদ। পলাবাৰীৰ পৰা জিতুমণি শৰ্মাৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.